শিৱসাগৰত ONGCৰ চুৰি সামগ্ৰী উদ্ধাৰ। শিৱসাগৰ আৰক্ষীৰ অতৰ্কিত অভিযানত ONGCৰ পৰা চুৰি কৰি অনা কেইবা লক্ষাধিক টকা মূল্যৰ অল্টাৰনেটৰ উদ্ধাৰ। শিৱসাগৰ দেৱলীয়াঘাটৰ এটা মিঠাতেল মিলৰ চৌহদত উদ্ধাৰ অল্টাৰনেটৰটোৰ। এক গোপন সূত্ৰৰ পম খেদি আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাৰ নিৰ্দেশত যোৱা শিৱসাগৰ আৰক্ষীৰ এটা দলে অতৰ্কিতে তালাচী চলাই উদ্ধাৰ কৰে বহু লাখ টকীয়া এই অল্টাৰনেটৰটো। স্কেপ হিচাপে বিক্ৰী কৰিবলৈ টুকুৰা টুকুৰকৈ কাটি পেলোৱা হৈছিল অল্টাৰনেটৰটোৰ কটা কামত ব্যৱহাৰ কৰা অক্সিজেন চিলিণ্ডাৰো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আনন্দ এগ্ৰি বহুমুখী কৃষক সমিতি আৰু দিহিং DB মেচাৰ্ছ মিঠাতেল মিলৰ চৌহদত উদ্ধাৰ হয় অল্টাৰনেটৰটো। অল্টাৰনেটৰটোৰ মূল্য 15 পৰা 20 লাখ টকা হ'ব বুলি জানিব পৰা গৈছে। শিৱসাগৰ আৰক্ষীয়ে ইতিমধ্যে অল্টাৰনেটৰটো জব্দ কৰিছে। জনৈক কাছিম আৰু ওম প্ৰকাশে ONGCৰ লোহা চুৰি চক্ৰৰ পৰা ক্ৰয় কৰিছিল এই অল্টাৰনেটৰটো। জানিব পৰা মতে 4,60,000 টকাত ক্ৰয় কৰা হৈছিল এই অল্টাৰনেটৰটো। কাছিম আৰু ওম প্ৰকাশৰ সন্ধানত শিৱসাগৰ আৰক্ষীয়ে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে। এই জেঙনিকটীয়া বনিয়াবাৰী অঞ্চলত অৱস্থিত এটা আপোনাৰ মেচাৰ্ছ BD অইল বুলি আছে, আপোনাৰ দিহিং ব্ৰেণ্ড নামে এটা অনুষ্ঠান এটা চলাই আছিলে। এইটো মালিক হ'ল আমাৰ প্ৰণৱ বৰদলৈ, তেখেতে চলাই আছিলে। আমি চবেই দেখোঁ চৌহদটো যথেষ্ট মানে ৱালেৰে পূৰা আবৃত্ত কৰি ৰাখিছে। ভিতৰত কি চলি আছে আমি চবেই আজিলৈকে যিমান মানে স্থানীয় লোকসকলে জ্ঞাত যে ইয়াত মিঠাতেল আৰু ৰিফাইনাৰ মানে হেৰিত অনুষ্ঠান এটা আছে, মানে অইল BD অইল বুলি কয়, মেচাৰ্ছ BD অইল বুলি। তাৰপৰা আজি আৰক্ষী বিভাগে আমাক খবৰ দিলে যে ইয়াত ONGC অল্টাৰনেটৰ এটা পোৱা গৈছে। তেতিয়া আমি আহিলোঁ তেওঁলোকৰ লগত, আহি পেলাই আমি স্বচক্ষুৰে এইটো প্ৰত্যক্ষ কৰিলোঁ। আৰু তাত পোৱা প্ৰায় মানে বেছি সময় হোৱা নাই, এইটো কাটি মেলি অঁতৰাই মেলি লৈ যোৱা হৈছে। প্ৰায় 15-16টামান ভাগত মানে বিভিন্ন ভাগত বিভক্ত কৰি থোৱা আছে। সেইখিনি গোটেইখিনি তেওঁলোকে যোগ কৰিলে। এইটো অল্টাৰনেটৰ বুলি কৈছে। কিমান মূল্য বুলি ভাবিছে এইটো অনামূল্য? মূল্যটোতো আমি ক'ব নোৱাৰিম। সন্মুখতে তেওঁলোকে এই গোটেই অৱশিষ্টখিনি অল্টাৰনেটৰটোৰ লগতে জব্দ কৰিলে। এতিয়ালৈকে কাকো কৰায়ত্ব কৰিব পৰা নাই। বদলৈ বুলি আমি জানো। প্ৰণৱ বৰদলৈ তেল ডিপু আছে নেকি? আছে। তেওঁলোকৰ ইয়াত কিহৰ কাৰণে ব্যৱহাৰ হয়? বেক চাইডে আপোনালোকে দেখিব এটা কৃষি পাম আছে। ইয়াত পশুপালন কৰা হয়, ছাগলী পোহে, কুকুৰা, হাঁহ এনেকুৱা পোহে। আৰু ইয়াত মানে ৰিফাইন আৰু মানে ইডিবল অইলৰ এটা ফেক্টৰী আছে বুলি আমি জানো। আৰু মিঠাতেলৰ এইটো বহুত দিনৰ পৰা অভিযোগ উত্থাপিত হৈছিলে মানে বৃহৎ ৱালেৰে মানে চাৰিও দিশে আবৃত্ত কৰি পেলাই থৈ দিছে নাই, সেইকাৰণে মানে সৰ্বসাধাৰণ ৰাইজৰ পটককৈ চকুত নপৰে। এইটো লুকাই চুকে কি হৈছে এইটো গম পোৱা নাই। আজি আৰক্ষী বিভাগে আমাক খবৰ দিয়াৰ পাছত আমি জ্ঞাত হৈ পেলাই আমি স্বচকুৰে এইটো প্ৰত্যক্ষ কৰিছোঁ ইয়াত। আৰু আমাৰ উপস্থিতিতে তেওঁলোকে গোটেই বস্তুখিনি ইয়াত জব্দ কৰিছে। এতিয়ালৈকে কাকো আটক কৰিছে বুলি আমি গম পোৱা নাই, জ্ঞাত নহয়। শিৱসাগৰৰ পৰা মুহিবুল হুছেইনৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।